হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই চেনেল। সকলোকে পুনৰবাৰ মোৰ এই চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ বাবে চয়াবিনৰ বৰৰ ৰেচিপি এটা লৈ আহিছোঁ। গতিকে কেনেকৈনো আজি চয়াবিনৰ বৰ বনাওঁ আৰু ইয়াতনো কি কি ইনগ্ৰিডিয়েণ্টছ দিওঁ, আহক তেনেহ'লে পলম নকৰি ভিডিঅ'টোৰ মাজলৈ আগবাঢ়োঁ। এয়া একাপ চয়াবিন আধা ঘণ্টামান সময় উতলা গৰম পানীত তিয়াই থৈছিলোঁ আৰু এইখিনি ভালদৰে ধোৱা হৈ গ'ল। এতিয়া এইখিনি অলপ অলপ চেপি মিক্সাৰ গ্ৰাইণ্ডাৰত ভৰাই লৈছোঁ, যিহেতু এইখিনি পিচি ল'ব লাগিব। আৰু চেপোতে দেখিছে একেবাৰে বহুত বেছি জোৰকৈ চেপা নাই, ইয়াত অলপ অলপ পানী আছেই। এতিয়া ইয়াত অকণমানো পানী নিদিয়াকৈ এইখিনি পিচি ল'ম। আৰু এয়া চয়াবিনখিনি দেখিছে পিচা হৈ গ'ল। এতিয়া এইখিনি বাতি এটাত উলিয়াই লৈছোঁ। এতিয়া ইয়াত দিছোঁ 4 চামুচ বেচন, এতিয়া ইয়াত 2 চামুচ পিঠাগুড়ি দিছোঁ, এয়া কেঁচা পিঠাগুড়ি হয়। আৰু এয়া 1 চামুচ কৰ্ণফ্ল'ৰ দিছোঁ, ইয়াত পিঠাগুড়ি আৰু কৰ্ণফ্ল'ৰ দিয়াটো অপশ্যনেল হয়। এইপিনে এয়া অকণমান বন্ধাকবি মিহি মিহিকৈ কাটি দিছোঁ, আৰু এয়া এটা ডাঙৰ চাইজৰ পিঁয়াজ আৰু 2টা কেঁচা জলকীয়াও মিহি মিহিকৈ কাটি দিছোঁ। এতিয়া ইয়াত সোৱাদ অনুযায়ী নিমখ আৰু হালধি পাউডাৰ দিছোঁ। এতিয়া এই গোটেই ইনগ্ৰিডিয়েণ্টছখিনি হাতেৰেই ভালদৰে মিক্স কৰি লৈছোঁ। এয়া দেখিছে এইখিনি ভালদৰে মিক্স কৰা হৈ গ'ল। আৰু এইখিনি মিক্স কৰিবলৈ ইয়াত মই পানী ব্যৱহাৰ কৰা নাছিলোঁ, যিহেতু চয়াবিনখিনিত পানী আছিলেই। যদি আপোনালোকৰ একেবাৰে বেছি শুকাই যায় তেতিয়াহ'লে ইয়াত পানী অকণমান দি ভালদৰে এইখিনি মিক্স কৰিব পাৰে। এতিয়া ভিডিঅ' দেখুওৱাৰ দৰে এনেকুৱা শ্বেপ দি লৈছোঁ, আপোনালোকে নিজৰ পচন্দ অনুযায়ী যিকোনো শ্বেপত বনাব পাৰে। আৰু এয়া এইটো দেখিছে ৰেডি হৈ গ'ল। আৰু এতিয়া যিমানকেইটা হয় একেদৰে ৰেডি কৰি ল'ম। আৰু এয়া গোটেইখিনি ৰেডি হৈ গ'ল। এতিয়া এইখিনি ফ্ৰাই কৰি ল'ম। এইপিনে কেৰাহী এখন ভালদৰে গৰম কৰি ইয়াত অলপমান ৰিফাইন তেল দি তেলখিনিৰ পৰা ধোঁৱা ওলোৱালৈকে গৰম কৰি ইয়াত এয়া এটা এটাকৈ দি লৈছোঁ। আৰু এইখিনি দিওঁতে গেছৰ ফ্লেমটো মিডিয়াম কৰি ৰাখিছিলোঁ। তেলত যিমানকেইটা জোৰে সিমানকেইটা দি ল'ব, আৰু এইকেইটা ল' টু মিডিয়াম ফ্লেমত ফ্ৰাই কৰিলেই হ'ব। এইপিনে এয়া দেখিছে এইকেইটা লুটিয়াই ল'লোঁ। এতিয়া আকৌ ইয়াত দি লৈছোঁ। একেবাৰে প্ৰথমতে দিয়াকেইটা কালাৰ দেখিছে ধুনীয়াকৈ চেঞ্জ হৈ গ'ল, আৰু এইকেইটা হৈও গ'ল। এয়া দেখিছে চয়াবিনৰ বৰ ৰেডি হৈ গ'ল।
এতিয়া যিকেইটা ৰেডি হৈ গ'ল সেইকেইটা কেৰাহীৰ পৰা উলিয়াই লৈছোঁ। চয়াবিনেৰে বনোৱা এই ৰেচিপিটো খাবলৈ বহুত বেছি ভাল হয়, লগতে একেবাৰে ইজি বনাবলৈ। গতিকে আপোনালোকে যদি এনেদৰে চয়াবিনেৰে বৰ বনাই খোৱা নাই তেতিয়াহ'লে খাই চাব। ভাতৰ লগত বা চাহৰ লগত খাই নিশ্চয় ভাল পাব। আপোনালোকে আজিৰ এই ৰেচিপিটো চাই ভাল পাব বুলি আশা কৰিছোঁ। যদি চাই ভাল পায় দেন ডু লাইক, শ্বেয়াৰ, কমেণ্ট এণ্ড প্লিজ ছাবস্ক্ৰাইব টু মাই চেনেল। আকৌ আহিম নতুন এটা ভিডিঅ'ৰ সৈতে। আজিলৈ আহোঁ, বাই বাই।